বহুত আৰু ভাল লাগিলে পিঠিত এটা বিষৰ অনুভৱ হৈছে ছাৰ এটা। বহুত ভাল লাগিলে তাতে আগতে বিষ আছিলে? নাছিলে ছাৰ। ওকে, এবাৰ প্ৰপাৰলি ছাৰ চেক মোৰ কৰাই। ঘাড়ত বহুত বিষাইছে, ইয়াতে পুৰা পেইন হৈছে ছাৰ, মোৰ গৰম লাগিছে পিঠিত একদম। এইটো চাইডত। মোৰ হাতৰ তলুৱাইখন ছাৰ গৰম হৈ গৈছিলে। এতিয়াও গৰম হৈ আছে ছাৰ হাতৰ তলুৱা। মোৰ টোপনি আহি গৈছে। ছাৰ ভাল টোপনি আহিছে যদি মানে বডি প্ৰপাৰ ৰেষ্ট হোৱা নাই বা বডিত পানী কম হৈ আছে। পুষ্পা বাইদেউ। হয় ছাৰ, বিৰাট ভাল লাগিলে। মোৰ হাতৰ তলুৱা আৰু ভৰিৰ তলুৱা পুৰা ঘামি গৈছে। আৰু ছাৰ মই মানে কি মেডিটেশ্যনটো কৰিলো, একদম চাৰিওফালে গল্ডেন পোহৰ দেখিলো, বগা পোহৰ নেদেখিলো, গল্ডেন পোহৰ দেখিলো। কিন্তু মই ছাৰ অনেষ্টলি কম, মই হনুমান দাদাক বহুত মানো, কিন্তু মই সাই বাবার ৰূপহে দেখা পালো। আচ্ছা। আৰু ছাৰ এটা হেৰি দিওঁ, যেতিয়া আপোনাৰ লগত আজি ধৰক 3 বছৰে হ'ব লগ পোৱা, আপোনাৰ তাতে যেতিয়া আহিছিলো তেতিয়া মোৰ কিন্তু এজমাৰ প্ৰব্লেম বহুত আছিল, আপোনাক কৈছিলো ছাৰ। তাৰপিছত ৰেকি কৰাৰ পিছত মই 2টা ইনহেলাৰ ইউজ কৰিছিলো, টেবলেট ডেইলি খাইছিলো। এতিয়া টেবলেটো বন্ধ, ইনহেলাৰ ক'ত পৰি আছে গমেই নাপাওঁ। ওকে, বঢ়িয়া বঢ়িয়া। একদম এতিয়া হেৰিৰ মানে এজমাৰ কোনো প্ৰব্লেমে নাই ছাৰ। ঠাণ্ডাত ঘূৰিলো, ঠাণ্ডা খালে কি খালে একো প্ৰব্লেম নাই ছাৰ, টেবলেটটো মই খাব নালাগে। আৰু পিঠিত এটা বিষ আছিল হেৰি মেডিটেশ্যনটো কৰাৰ আগতে, এতিয়া পিঠিৰ বিষটো নাই, নোহোৱা হ'ল। থেংক ইউ। চ' এইটো মেডিটেশ্যন আপোনালোকে 3টা টাইমত কৰিব পাৰে, মানে 3টা ৰিজন। ধৰক এটাটো আমাৰ হিলিং, ঠিক আছে। ছেকেণ্ডলি নিজকে প্ৰটেক্ট কৰাৰ কাৰণে, শ্বিল্ডিং কৰাৰ কাৰণে, আৰু গ্ৰাউণ্ডিঙতো খুব ভাল। ত' যিসকলে ধৰক নিউমাৰলজি চাই, টেৰো কাৰ্ডছ চাই, বা নিজৰো হিলিং কৰে, আদাৰ্ছ হিলিঙো কৰে, বা কোনোবাই হিলিং ফিল্ডত নাই, ৰেকি শিকা নাই বা একো শিকা নাই, তেওঁলোকেও যদি এইটো মেডিটেশ্যন ৰেগুলাৰলি কৰি থাকে, 70 to 80% তেওঁলোকৰ বডি হিল হ'ব। মন্দিতা বাইদেউ, মই কেইটামান ৰেমেডি দি আছো ছাৰ। ছাৰ বহুত ভাল লাগিলে, একদম মোৰ মূৰৰ বাওঁফালেদি সোমাই গৈছে, আৰু একদম মানে আপুনি যেনেকে কৈছে যেনিবা সঁচাই মানে একদম শিপাবিলাক আহি পাইছে আৰু মূৰত, ইমান ধুনীয়া লাগিছে ছাৰ, মানে সঁচাই ক'ব নোৱাৰি। আৰু ছাৰ মানে মোৰ মাজতে মানে প্ৰব্লেম হৈছিলে, খোজ কাঢ়িব নোৱাৰো মানে। এই মানে ৰেকিত অহাৰ পিছৰ পৰা মোৰ মানে এইবিলাক প্ৰব্লেম নোহোৱা হৈ গ'ল। বহুত ভাল লাগিছে ছাৰ, আপোনাক ধন্যবাদ বহুত বহুত। থেংক ইউ ছাৰ। কল্যাণী বাইদেউ। মাজতে শিৱ দেখিছিলো মই, আৰু নীলা পোহৰ এটা দেখিছিলো। মানে নৰ্মেলি আমি মেডিটেশ্যনৰ সময়ত হয়তো বগা নাইবা গল্ডেন নাইবা তেনেকুৱা ব্লু কালাৰ দেখা পাওঁ। সেইটো ঠিকে আছে, ভালে। দীপশিখা বাইদেউ। থেংক ইউ ছাৰ। ছাৰ মই বহুত কালাৰ দেখা পাইছো আজি, এনেতো মই পাৰ্পলে চাই থাকো, কিন্তু আজি বহুত ভাল ভাল কালাৰ, বহুত ভাল লাগিছে। এটা হেল্থৰ ৰেমেডি আপোনালোকে লিখি ল'ব, ঠিক আছে। ইলাইচি ল'ব, গাখীৰত ইলাইচি 3-4টামান দি পিনে বইল কৰি ল'ব, ঠিক আছে। 4-5টামান ইলাইচি গাখীৰত দিলে বইল কৰিব, বইল কৰাৰ পিছত যেতিয়া গাখীৰৰ কোৱান্টিটি অকণমান কমি আহিব, সেয়া খাব পাৰে। তেনেকে কমচে কম 6 উইক। যদি হেল্থ ইছ্যুজ তেনেকুৱা আছে, সেইবোৰ লাহে লাহে ঠিক হ'ব ধৰিব। ৰাহু কেতু এইবোৰ ৰিলেটেডো যদি ইছ্যু থাকে, সেয়াও চল্ভ হয়। স্ক্ৰীনশ্বট লৈ ল'ব এবাৰ। আৰু এইটো হৈ গ'ল ৰিউন চিম্বল, গুড লাক ৰিউন। আমাৰ ৰিষ্টত লেফ্ট হেণ্ডত এইটো স্ক্ৰীনশ্বটে লৈ ল'ব। গ্ৰীণ কালাৰ পেন, গ্ৰীণ কালাৰ স্কেটচ পেন, সেয়া আপোনালোকে বনাই ল'ব পাৰে যাতে গুড লাক আহে।
দীপমণি বাইদেউ। ছাৰ থেংক ইউ, ভাল লাগিলে, বগা পোহৰটোৱে দেখিলো। ছাৰ এতিয়া আমি এইটো কৰোতে মানে গ্ৰাউণ্ডিং হৈয়ে মানে আৰ্থৰ লগত টাচ হৈ থাকিব লাগিব নি, আৰ্থিন হৈ থাকিব নেকি? নেচেচাৰী নহয়, কৰি ৰাখিলেও ৰাখিব পাৰে। ধৰক যদি আপোনাৰ হিলিঙৰ সময়ত মেডিটেশ্যনৰ সময়ত বহুত বেছি গৰম ফিল হৈ থাকে, তেতিয়াহ'লে ভৰিখন ৰাখিব পাৰে ফ্ল'ৰত ডাইৰেক্টলি। কিন্তু আমি মানে ওপৰত উঠাইও থব পাৰো ছাৰ। কৰিব ইমাজিন পাৰে, কাৰণ এনেওতো ভিজুৱেলাইজ কৰিমেই ভৰি তলেৰে ওলাই যোৱা, ত' ৰাখিব পাৰে। দিব বা আছিলে। ভিজুৱেলাইজেশ্যনৰ দিগদাৰ হ'লে তেতিয়াহ'লে ডাইৰেক্টলি ভৰিখন গ্ৰাউণ্ডত ৰাখিব পাৰে। একো নাই। হয়। কৰি ভাল থেংক ইউ। হয়, পংকজ দা। ছাৰ মোৰ আজি অলপ আগৰ পৰা মানে ইভিনিং মানৰ পৰা পেটটো পুৰি আছিলে খুব, গেছৰো প্ৰব্লেম হ'ব পাৰে, এনেকুৱা হৈ আছিলে। এতিয়া পুৰা ৰিলেক্স লাগি গৈছে এইটো কৰাৰ পিছত। আৰু নেক্সট ফোনটো মানে মোৰ হিলিংটো জাষ্ট কমপ্লিট হৈছে, পেচেণ্ট এজনে ফোন মাৰিছে, মানে ব্লাড টেষ্টৰ মানে লেবৰেটৰী হয় আৰু হিলিঙৰ নহয়, জাষ্ট শেষ হৈছে। মই মানি বা ক্লায়েণ্টৰ কাৰণে কৈ আছিলো, মানে আছিলে হেৰিটো, একদম শেষ হোৱাৰ লগালগ ফোন মাৰিছে। ইনষ্টেণ্ট হৈ গ'ল। চিম্বলটো ড্ৰ কৰাৰ কোনো তেনেকুৱা চাইড নাই, বাছ বনালেই হ'ল হাতত। ছাৰ মই এতিয়াহে জইন কৰিলো ছাৰ, এইটো নাপালো মেডিটেশ্যনটো। সেইটো হৈ গ'ল। শাহুমা ছাৰ মোৰ মানে পৰি গৈছিলে, হস্পিটেলত লৈ গৈছিলো মানে। আচ্ছা আচ্ছা, হ'ব, একো নাই। আকৌ নেক্সট কেতিয়াবা যেতিয়া হয় তেতিয়া আকৌ জইন কৰিব পাৰিব। ছাৰ মই অহাকালি ছাৰ মই কুম্ভ মেলাত যাম আৰু কি ছাৰ। আচ্ছা আচ্ছা, বঢ়িয়া বঢ়িয়া। ছাৰ আৰু একদম কেয়াৰফুল হৈ থাকিব, দেখিছে নিউজবোৰ, একদম ভালকে থাকিব, নিজৰে কেয়াৰ ল'ব। যোন যায় তেওঁলোকৰো কেয়াৰ ল'ব। মই 25ত মোৰ যোৱা প্লেন আছে। সুদীপ্তা বাইদেউ। ছাৰ এটা কথা সুধিব আছিল। মোৰ মানে কি মাজত ৰেকি শিকাৰ পৰা মোৰ মানে গেছৰ আগত বহুত প্ৰব্লেম আছিল, কিন্তু ৰেকি শিকাৰ পিছৰ পৰা একদম ভাল হৈ গৈছিল ছাৰ। এতিয়া মই মাক মানে হিলিং দি আছো, আপোনাক কৈছো। চ' মাৰ মানে অলপ চলাৰ প্লেক্সাছৰ প্ৰব্লেম আছে, আৰু সেইকাৰণে গেছৰ প্ৰব্লেম আছে। আৰু ছাৰ মই মানে ক্ৰিষ্টেল 7 চক্ৰ হিলিঙৰ এইটো পিন্ধিছো, কিন্তু ছাৰ মোৰ এই চলাৰ প্লেক্সাছৰ ষ্টোন বিলাক যে এইবিলাক মানে কি অলপ বগা বগা হৈছে, মানে ফাটা ফাটা যেন লাগিছে ছাৰ। ইছ্যু আছে তেতিয়াহ'লে অকণমান। চলাৰ প্লেক্সাছৰ যিবোৰ বীজ মন্ত্ৰ স্পেচিয়েলি চেণ্টিং কৰিব। এইটো ক'ত পাম ছাৰ? ৰেকি শিকিছে, ক'ত পাম বুলি সুধি আছে। ফাৰ্ষ্ট ডিগ্ৰী কৰা নাছিলে? মানে আছে যে এইবিলাক কৰিলেই হ'ব ন ছাৰ? চৰি। ঠিক আছে ছাৰ, PDF বিলাক কৰিছো, মই প্ৰিন্ট আউট আনিছো। আৰু আজিকালি তাতে মোৰো আছে মানে কি ছাৰ, গেছৰ মানে এনেকুৱা হৈছে, মাজত যে মই একো টেবলেট একো নাখাওঁ, এতিয়াও নাখাওঁ মই, তথাপি কন্ট্ৰল হয়। তথাপি মানে কেতিয়াবা জ্বলা পোৰা হয়, আৰু বুকুত মানে অলপ, আৰু আগত বহুত হৈছিল, এই গেছৰ বেছি সমস্যা হলে গাত মানে ৰঙা ৰঙা গুটি গুটি ওলাই মানে। তাৰপিছত এইবিলাক আৰু নিজৰ পৰাই ঠিক হয়, কিন্তু এতিয়া এইবিলাক কৰিলে হৈ যাব ন ছাৰ? আৰু এইটো মই যে ক্ৰিষ্টেলটো পিন্ধিছো, এইটো কি আৰু পিন্ধিব নোৱাৰিম নেকি ছাৰ? কিমান দিন হ'ল? বেছি দিন হোৱা নাই, মানে 4 মাহ মান হ'ব চাগে। ছিক্স কিন্তু মান্থ মান পিন্ধিব, 6 মান্থৰ পিছত চেঞ্জ কৰি ল'ব। আৰু যদি মানে ক্ৰেক হৈ গৈছে তেতিয়াহ'লে চেঞ্জ কৰি দিব। ক্ৰেক হৈছে যদি চেঞ্জ ক্ৰেক কৰি ল'ব। মানে কি ছাৰ, একদম মানে ফাটি ওলাই অহা নাই, কিন্তু ভিতৰত মানে কিবা হৈছে ৰিয়েকচন, সেইটো বুজা যায় আৰু সেইটো। তেনেহ'লে এইটো কি খুলি থম নেকি ছাৰ? চেঞ্জ কৰি দিব, হয়। ঠিক আছে ছাৰ, থেংক ইউ। অংকিতা বাইদেউ। ছাৰ হেল্থৰ যিটো ৰিমেডি দিলে, সেইটো মানে এবাৰত, মানে এসপ্তাহত এবাৰে খাব লাগিব নে ডেইলি খোৱাৰ কথা কৈছে? ডেইলি 6 উইকছ ডেইলি কণ্টিনিউ খাব কৰক। লাগিব, তাৰমানে আপোনাৰ মানে প্ৰায় হেৰি ডেইলি 45 বনাব days মান লাগিব হ'ব। ডেইলি বনাব লাগিব। বা এনেকুৱাও ডেইলি কৰিব পাৰে, বনাব বেছিকৈ কোনোবাই যদি তেনেকুৱা গাখীৰৰ বহুতে থাকে ন, খাব নোৱাৰে, গেষ্ট্ৰিকৰ ইছ্যুজ থাকে, তেওঁলোকে অকণমান বনাই ৰাখি পিনে অকণমানকে তেনেকে খাব পাৰে। নিজৰ হিচাপত খালে হৈ যাব। তাকে খাব অকমান কিবা নিচিনা লাগেতো, অলপ অলপ খালেও হ'ব আৰু। হ'ব। ঠিক আছে, থেংক ইউ। অবিনাশ দা। ছাৰ নমস্কাৰ। নমস্কাৰ। ছাৰ মোৰ এটা প্ৰব্লেম এটা হৈ আছে, মানে কি মোক বেক পেইন এটা হৈছে, এটা মানে
এই হাতখনৰ লেফ্ট হেণ্ড চাইডৰ যিটো আপোনাৰ পিছফালে যিটো কাৰ্ভছ আছে সেইটো আপোনাৰ আজি 1 মাহ মানৰ পৰা এটা মোৰ পেইন হৈ আছে কিন্তু মই হাত কেইখন মানে মুভমেন্ট কৰাত কোনো ধৰণৰ অসুবিধা নাই বা কোনো একো প্ৰব্লেম নাই কিন্তু এই নিৰ্দিষ্ট এটা জেগাত মানে কি হয় আপোনাৰ জিনজিনাই থাকে আৰু প্লাছ মানে কোনোবা জানো বৰফ একটুকুৰা পিছফালে লগাই থৈছে এনেকুৱা ফিল হয় মানে দিনটো এনি টাইম লাগে না হিলিঙৰ টাইমত বা স্পেচিফিক কিবা টাইম আছে এতিয়া বিলিভ কৰক ছাৰ মোৰ দিনটো মানে মই অনুভৱ কৰো মানে এই বিষটো আছে এতিয়া মই যে হিলিং যিখিনি সময়ত কৰিলো এইখিনি সময়ত মোৰ নাই এতিয়া আকৌ মোৰ ষ্টাৰ্ট হৈছে তো মোৰ চাইটো কেনেকুৱা কি কৰো মই হিলিং মোৰ মানে মিছেছেও ক'লে যে তুমি হিলিং কৰিলে এইটো ভাল হ'ব তো মোৰ বেক চাইড হৈ ছাৰ মই কেনেকে কি কৰিম অলপ মোক সাজেষ্ট কৰি যিটো চক্ৰাৰ ওচৰত আছে সেইটো চক্ৰা হিলিঙতে আপোনাৰ সেই ইছ্যুটো সলভ হৈ যাব যেটা আপুনি ৰিসেন্টলি ষ্টাৰ্ট কৰিছেহে বেছি দিন হোৱা নাই হয় তো অকণমান টাইম আৰু ধৈৰ্য ধৰক মই এটা সুইচ পাৰ দি আছো সুইচ ফ্ৰী সবকে ঠিক আছে ছাৰ আৰু পানী চাৰ্জ কৰি সেই এফাৰ্মেশন দি পিনে খাব সেইটোৰো বহুত ভাল ৰিজাল্ট আহে হয় আইনা বাইদেউ ছাৰ মোৰো সেই একে হৈছে ডিঙিৰ মানে এইফালে এটা জাগাত ইমান বিষায় মানে খোজ কাঢ়িলেও বিষায় আজি মানে বেছি দিন হোৱা নাই এটেইনমেন্ট লোৱাৰ পিছৰ পৰা হৈছে বুলি নকওঁ কিন্তু তেতিয়াৰ পৰাই হৈ আছে ওকে এবাৰ মেডিকেলেও আপুনি এবাৰ ভিজিট কৰি চাব বা ডক্টৰৰ লগতো কথা পাতি চাব হিলিং কন্টিনিউ ৰাখিব তেনেকে হয় হয় ছাৰ মই গ্ৰুপত লিখিছিলো মোৰ পিডিএফটো ডাউনলোড হোৱা নাই মানে অন নহয় সেইটো চাই ল'ম বাৰু মই কাৰণ আজিতো হয় সব হয় মানুহে আছে ন চেক কৰি চাম ছাৰ এইটো হয় ইলাচি ৰিমেডিটো ইলাচি যিটো ৰিমেডি হয় সেইটো ধ্যান আৰু মই দুইটাই খাব পাৰিম নে হ'ব কৰিব পাৰে মানে এবাৰতে মানে ঘৰৰ চবে ইউজ কৰিব পাৰে একো নাই ঠিক আছে থেংক ইউ ছাৰ চ' লাষ্ট এটা সুইচ ফ্ৰেজ দি আছো